শিক্ষক দিৱসৰ পবিত্ৰ দিনটোতেই দেৰগাঁও মিলনপুৰস্থিত এটি বিশেষ অগ্ৰণী কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান CECত শিক্ষক দিৱস উদযাপন কৰা হয়। বিয়লি আয়োজিত শিক্ষক দিৱস অনুষ্ঠানত CECৰ সঞ্চালক পবিত্ৰ কলিতাক ছাত্ৰ-ছাত্ৰীসকলে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে অন্যান্য কম্পিউটাৰ প্ৰশিক্ষকসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত দীপক শইকীয়া, কুমুদ বৰা, বিধান বৰদলৈ, নৱজ্যোতি ভৰালীকে মুখ্য কৰি কেইবাগৰাকীও সাংবাদিকক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শিক্ষকসকলে মহান শিক্ষা প্ৰদান কৰাৰ দায়িত্ব পালন কৰি সমাজত মানৱ সম্পদৰ সৃষ্টি কৰে, সুনাগৰিকৰ সৃষ্টি কৰে। গতিকে তেওঁলোকে দেশৰ সেৱাৰ, সমাজ সেৱাৰ কামত সেই প্ৰতিষ্ঠানৰ মুৰব্বী পবিত্ৰ মোৰ বন্ধু কষ্টৰ মাজেৰে চলাই আহিছে। এনেকুৱা বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান এটা চলাই যোৱাটো ইমান সহজ কথা নহয়, বহুত টাফ হয়, বহুত সংগ্ৰাম কৰিব লগা হয়। এতিয়া পবিত্ৰলৈ মই আজি শিক্ষক দিৱসৰ দিনা বহুত শুভেচ্ছা জনাইছোঁ। লগতে এই প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকল তেওঁলোকে যি বৃত্তিমূলক শিক্ষা প্ৰদান কৰি জ্ঞানৰ লগতে যিটো বৃত্তিমূলক ভৱিষ্যতে নিজে কিবা এটা কৰিব পৰা, চৰকাৰী চাকৰি নাপালেও কিবা এটা কৰিব পৰা যি শিক্ষা প্ৰদান কৰে, ইয়াৰ গুৰুত্ব অতি অপৰিসীম। গতিকে সেই শিক্ষাৰ্থীসকলেও মই বহুত অভিনন্দন জনাইছোঁ। তেওঁলোকক নমস্য আৰু ছাত্ৰ ছাত্ৰীসকলে মন দি এই যি বৃত্তিমূলক শিক্ষা ভালদৰে গ্ৰহণ কৰিব। যিহেতু এতিয়াতো ডিজিটেল যুগ বুলি কয়, ডিজিটেল ইণ্ডিয়াই কয়, গতিকে ডিজিটেলৰ গোটেই কামবিলাক হয়, আপোনালোকে কৰিব। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।